এই ছোৱালীজনী যে এতিয়ালৈকে শুই উঠাই নাই। মই দুবাৰ জগাই থৈ গলো। ইফালে মোৰ কামলৈকো যাবলৈ দেৰি হৈছে। জিলমিল, অ জিলমিল, উঠা আকৌ, মোৰ কামলৈ যাবলৈ দেৰি হৈছে নহয়। ইমানকৈ জগাৰ পিছতো কিয় উঠা নাই তুমি? মা, আৰু অলপ শুবলৈ দিয়া না। ইমান গৰম হৈছে ৰাতি, মই একেবাৰে টোপনি যাব পৰা নাছিলো। গৰম হ'ল বুলি জানো এনেকৈ থাকিলে হ'ব? মোৰ কামলৈ যাবলৈ দেৰি হৈছে নহয়, তুমিচোন গম পোৱাই। সোনকালে সেইকাৰণে জগাই আছো আকৌ। কিবা এটা খাই লৈ আহি আহা, স্কুললৈ যাব লাগিব নহয় অলপ পিছতে। মা, তুমি নহ'লে এবাৰ কাম কৰি পোৱা পইচাৰে এখন ফেন কিনি আনিবাচোন। বহুত গৰম হৈছে, এনেকৈ শুবলৈ বৰ কষ্ট হয় মা। হ'ব বাৰু, মই চিন্তা কৰি চাওঁ। এতিয়া উঠি আহা, মুখ হাত ধুই লোৱাহি। কিবা এটা খাই লৈ স্কুল যাব লাগিব, ময়ো কামলৈ যাম, মোৰ দেৰি হৈছে। হ'ব মা, মই সোনকালে মুখ হাত ধুই আজৰি হৈছো, তুমি মোলৈ ভাত বঢ়াব যোৱা। মা, আপুনি ইয়াতে আছে? মই আকৌ আপোনাৰ ৰুমতহে বিচাৰি ফুৰিছিলো। বোৱাৰী, ইয়াতে বহি আছো। চাহ একাপো খাবলৈকে পোৱা নাই এতিয়ালৈকে। ৰমলাজনী কি হ'ল জানো, ইমান দেৰিলৈকে অহা নাই। তুমি পিছে অফিচ যাবলৈ ওলালাই নেকি? মই চাহ একাপ দিবলৈকো মোৰ আজি ইমান খৰখেদা হৈছিল যে মা, অফিচৰ বহুত কাম আছিল। সেয়েহে অলপ সোনকালেকে যাওঁ তালৈ। বহুত কাম কৰিবলৈ বাকী আছে। ৰমলাবাই কিয় জানো ইমান দেৰি কৰিছে, কিবা প্ৰব্লেমেই হৈছে চাগে। তেওঁ আহিলে আপুনি কিবা কিবি খাই ল'ব। আৰু গুণগুণ শুই আছে, তাইকো চাব মা। হ'ব, মই তাইক চাম বাৰু। তুমি যোৱা তেতিয়া। তুমি চাগে একো নাখালাই নহয়, বাহিৰতে খাই ল'বা। ৰমলাজনী আজি আহিলে সুধিব লাগিব কিয় ইমান দেৰি কৰে। এনেকৈ জানো লোকৰ ঘৰত কাম কৰিবলৈ আহে? মা, মই বাহিৰতে খাই ল'ম বাৰু। আপুনি কিন্তু ৰমলাবাইক বেয়াকৈ একো নক'ব। তেওঁলোকৰো কিবা সমস্যা থাকিব পাৰে নহয়। তাতে ইমান গৰম পৰিছে চাওকচোন। সিহঁতে চাগে ৰাতি ভালদৰে শুবই পৰা নাই, সেইকাৰণে অহা দেৰি হৈছে। মই এতিয়া গৈ থাকোঁ মা। হ'ব যোৱা, কিন্তু এই কাম কৰা মানুহজনীৰ কথা ইমানকৈ চিন্তা কৰি নাথাকিবা, মই সেইবোৰ বেয়া পাওঁ। ঠিক আছে মা, মই যাওঁ তেতিয়া। গুণগুণক চাব কিন্তু, তাই শুই উঠিব হৈছে আৰু, নহ'লে মোক বিচাৰি আমনি কৰিব। গুণগুণ, তুমি এনেকৈ চিঞৰি আছিলা যে, কি হ'ল? শুই উঠি মুখে মাতিব লাগে, মা নাই নহয়, অফিচ গ'ল। আইতা, মই শুই থাকোঁতে মা কিয় অফিচলৈ গুচি যায় বাৰু? মা যোৱাৰ আগতে মোক জগাই থৈ যাব লাগে। মোৰ বৰ বেয়া লাগে মনটো। মাজনী, মই আছো নহয়, কিয় তেনেকৈ কৈছা? মাৰ অফিচত বহুত কাম আছে আজি, সেইকাৰণেহে অলপ সোনকালে যাব লগা হ'ল। মোক কৈ থৈ গৈছে তোমাক চাবলৈ। ব'লা আমি এতিয়া বাহিৰলৈ যাওঁ, অলপ খেলিমগৈ, কিবা এটা খায়ো ল'বা। ঠিক আছে আইতা, ব'লা তেতিয়া। মাক তুমি ফোন এটা কৰি ক'বাচোন মোলৈ আইচক্ৰীম লৈ আহিবলৈ, ইমান গৰম হৈছে। মই ক'ম বাৰু। এতিয়া ব'লাচোন যাওঁ, ৰমলাই কি বনাইছে তাকে চাই লওঁগৈ। ময়ো একো খোৱাই নাই নহয়, দুইজনী একেলগে খাই ল'ম, তাৰপিছত আমি খেলিম বাৰু। হ'ব আইতা, ব'লা তেতিয়া। ইমান গৰম পৰিছে, এনেকৈ গৰম হ'লে কি কাম কৰিম বাৰু? ছোৱালীজনীয়ে চাগে আজি বৰ কষ্ট পাইছে দেই। স্কুলৰ পৰা আহি চাগে কেনেকৈ থাকিব তাই। আমাৰ নিচিনা দুখীয়া মানুহবোৰৰ সঁচাকৈ বৰ সমস্যা হয়। বাইদেউহঁতক কৈহে চাব লাগিব, এইবাৰ পইচা কেইটামান সৰহকৈ দিয়ে নেকি। পইচা কেইটামান সৰহকৈ দিলে এইবাৰ যেনে তেনে তাইৰ কাৰণে ফেন এখন কিনিবই লাগিব। ফ্ৰিজতে পানী থোৱা আছে নহয়, তাৰে অকণমান খাই দিওঁচোন। ঠাণ্ডা পানী অকণমান খালে ভালো লাগিব। কাম কৰি কৰি বৰ গৰম উঠিছে। যি অকণমান বাচিব তাকে তাইৰ কাৰণে লৈ যাব লাগিব। বৰ ভাল পাব তাই ঠাণ্ডা পানীখিনি খাই। ৰমলা, ৰমলা, তই কি কৰি আছ? আৰু হাতত এইটো কিহৰ বটল? খুৰী, মই পাকঘৰৰ কামবোৰ কৰি আজৰি হৈছোহে। ইমান যে গৰম পৰিছে, গাটো বেয়াই লাগি গৈছে। সেইকাৰণে আপোনালোকৰ ফ্ৰিজৰ পৰা উলিয়াই অকণমান ঠাণ্ডা পানী খাইছিলো। যি অকণমান বাচিছে ভাবিছো ছোৱালীজনীলৈকে লৈ যাওঁচোন। তাই এইকণ খালে বৰ ভাল পাব। গৰমতে যে ৰাতিটো তাই শুবই নোৱাৰে। কি? যিমানৰ মানুহ সিমানত থাকিবলৈ চেষ্টা নকৰ কিয়? আমাৰ ফ্ৰিজৰ পৰা এনেকৈ বস্তু উলিয়াই খাবলৈ তই কোন এইখন ঘৰৰ? তই এখন ঘৰৰ চাকৰণিহে হয়। আৰু তোৰ জীয়ৰলৈ যে ঠাণ্ডা পানী নিবলৈ লৈছ, ক'ত সাহস পালি তই নিবলৈ? যেনে চিনে আছিলে তেনে চিনে থৈ দিয়া বটলটো। একদম একো নিব নোৱাৰ। খুৰী, তেনেকৈ কিয় কৈছে? দুখীয়া হ'লেওতো আমিও মানুহ, আমাৰো গৰম উঠে খুৰী। আপোনালোকৰ ঘৰত ফেন, AC সকলোবোৰ আছে। আমাৰ ঘৰততো একোৱেই নাই। গৰমত যে কেনেকৈ চটফটাই থাকিব লাগে। আৰু ছোৱালীজনী স্কুলৰ পৰা আহি চাগে কেনেকৈ আছে তাৰো ঠিক নাই। সেয়েহে অকণমান ঠাণ্ডা পানী লৈ যাম বুলি ভাবিছিলো। পানীকণ নিলেও যে এনেকৈ কথা ক'ব আপুনি মই ভবাই নাছিলো খুৰী। আৰু কেনেকৈ ক'ব লাগে তোক? তহঁতি দুখীয়া মানুহবোৰে ইমানবোৰ বেছি আশা কৰাটো কিমান ভুল সেইটো জাননে? তহঁতৰ সেইখিনি সমৰ্থ আছে জানো ফেন কিনিবলৈ, AC কিনিবলৈ, ফ্ৰিজ কিনিবলৈ? গতিকে যিমানৰ মানুহ সিমানত থাকিবি। বটলটো ফ্ৰিজত ভৰাই থ। হ'ব বাৰু খুৰী, মই নিনো। এইটো ফ্ৰিজতে ভৰাই থম। ভাবিছিলো ঠাণ্ডা পানীকণ নিলে চাগে একো নক'ব, সেই ভাবিহে নিবলৈ লৈছিলো। মোৰ ভুল হ'ল খুৰী, বেয়া নাপাব। হ'ব হ'ব, এইবোৰ নাটক কৰি দেখুৱাই থাকিব নালাগে। আমাৰ গুণগুণ শুই উঠিলে, তাইৰ কাৰণে খাবলৈ কিবা এটা যোগাৰ কৰি দিয়ে, তাই আমনি কৰি আছে। ঠিক আছে খুৰী, মই এতিয়াই তাইৰ কাৰণে খোৱাৰ যোগাৰ কৰিছো। জিলমিল, তুমি এনেকৈ বাহিৰত কিয় পৰি আছা? মা, ইমান গৰম হৈছে জানানে? ভিতৰখনত একেবাৰে থাকিবই নোৱাৰি। সেইকাৰণে ভাবিলো অলপ সময় গছৰ তলতে বহি থাকোচোন, কিজানিবা অলপ বতাহ পাওঁৱেই।
হলেও জিলমিল এনেকৈ বাহিৰত বহি থাকিব নালাগে নহয়। কিমান ৰ'দ দিছে দেখিছানে? ব'লা ভিতৰলৈ যাওঁ। ব'লা মা। মা, তুমি বৰমাহঁতৰ ঘৰৰ পৰা ফ্ৰিজত ৰখা পানী অকণমানো মোলৈ লৈ আনিব নোৱাৰানে? মোৰ লগৰ ল'ৰা ছোৱালীবোৰে স্কুললৈ সকলোৱে ঠাণ্ডা ঠাণ্ডা পানী লৈ যায়। মোৰহে তেনেকুৱা একো সুবিধা নাই। ইমান মন যায় মোৰ ফ্ৰিজত থোৱা ঠাণ্ডা পানী অকণমান খাবলৈ। মাজনী, সেইবোৰ হৈছে ধনী মানুহ, ডাঙৰ মানুহ। গতিকে সেইবোৰ মানুহৰ ঘৰৰ পৰা মই নিজৰ ইচ্ছাৰে একো আনিব নোৱাৰো নহয়। আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰৰ পৰা সিহঁতে নিজৰ ইচ্ছামতে সকলোবোৰ দিব পাৰে, কিন্তু আমি নোৱাৰো। সেইবোৰ আশা নকৰিবা। আমি যিমানৰ মানুহ সিমানতে থাকিব লাগে। এতিয়া ব'লা ভিতৰলৈ যাওঁ মাজনী। মা, কালিলৈ মোৰ স্কুল বন্ধ আছে। মই নহ'লে তোমাৰ লগতে যাম নেকি তোমাৰ কাম কৰা মানুহ ঘৰলৈ? দিনটো গৰমত এনেকৈ থাকি মোৰ বৰ কষ্ট হয়। সিহঁতৰ ঘৰত ফেন AC সকলোবোৰ আছে নহয়। মই তাতে ক'ৰবাত বহি থাকিম মা তোমাৰ কাম কৰি হোৱালৈকে। নালাগে অ' জিলমিল, সিহঁতৰ খুৰীজনী একেবাৰেই ভাল নহয়। বাইদেউতো দিনটো নাথাকে, অফিচতহে থাকে। খুৰীয়ে মোকেই কিমান যে কথা শুনাই থাকে। তুমি ক'লে যে তোমাক কি ক'ব ঠিক নাই। গৰম হ'লেও এনেকৈ ঘৰতেই থাকিবা। মা, মই তাতে একো নকৰো নহয়। লাহেকে বহিহে থাকিম। একো বস্তুও নুচো সিহঁতৰ ঘৰত। মোক লৈ যাবাচোন মা। তোমাৰ পৰা আৰু মোৰ উপায় নাই। যিটোত ধৰা ধৰিয়ে থাকা। হ'ব বাৰু, মই লৈ যাম কালিলৈ। এতিয়া ব'লা ভিতৰলৈ যাওঁ। ব'লা মা। মা, কি হ'ল এনেকৈ খং কৰি বহি আছে যে আপুনি? আৰু গুণগুণ ক'ত আছে মা? কি ক'ম আৰু বোৱাৰী, এই ৰমলাৰ কথাতে খং উঠি আছে। গুণগুণৰ কথা তুমি কিয় চিন্তা কৰিছা? তাই মোক খেলিবলৈ বাহিৰত লগ ধৰিছিল। ইমান ৰ'দত কেনেকৈ খেলিম বাৰু কোৱাচোন? সেইকাৰণে ৰুমতে বহাই থৈ আহিছো তাইক টিভিটো লগাই দি। হয় নেকি মা? তাই এইবোৰ গৰম ঠাণ্ডা বুজি নাপায় যে, সেইকাৰণে লগ ধৰে আৰু আপোনাক। কিন্তু ৰমলা বাই আপোনাক কি কৰিলা মা? কিয় খং উঠিছে আপোনাৰ? কি কৰিব আৰু, গুণগুণ শুই উঠাৰ পিছত মই তাই কি কৰিছেনে বোলো চাবলৈ গৈছিলো। কিবা এটা গুণগুণৰ কাৰণে বনাবলৈ কওঁগে খাবলৈ। দেখিছো তাই ফ্ৰিজৰ পৰা উলিয়াই ঠাণ্ডা পানী খাই আছে। নিজেতো খাইছেই, নিজৰ জীয়েকলৈ নিবলৈ বিচাৰিছে আধা বটল। সেইকাৰণে মোৰ খং উঠিলে। ফ্ৰিজত বস্তুবোৰ যে ৰাখিছো, ফ্ৰিজটো চলিবলৈতো কাৰেণ্টৰ দৰকাৰ হৈছে। কাৰেণ্টৰ বিল কিমান আহে তুমিতো নিজেই জানা। ল'ৰাজনে আৰু ঘৰলৈ কিমান পইচা পঠাই থাকিব। তুমিনো আৰু কিমান পোৱা? এই ঘৰখন চলোতেই সকলোবোৰ শেষ হয়। এনেকুৱা কাম কৰা মানুহ ৰাখিলে আমাৰ ঘৰ একেবাৰে শেষ হৈ যাবচোন। মা, আপুনি এনেকৈ কিয় কৈছে? ৰমলা বাইহঁত হৈছে দুখীয়া মানুহ। সিহঁতৰ কাৰণে ফ্ৰিজৰ পৰা ঠাণ্ডা পানী অকণ খাবলৈ পোৱাটোৱেই বহুত ডাঙৰ কথা। ইমান গৰমত চাওকচোন, আমি AC ফেন লগাইও শান্তি পোৱা নাই থাকিবলৈ। সিহঁততো সেইবোৰ একো নোহোৱাকেই আছে। পানী অকণ খালেই বুলি আপুনি এনেকৈ খং কৰিব লাগেনে? আৰু ছোৱালীজনীলৈ পানী অকণ নিবলৈ বিচাৰিলে বুলিওতো আপুনি খং কৰিব নালাগে মা। আমাৰ গুণগুণৰ কাৰণে কিমান যে আইচক্ৰীম, ক'ল্ড ড্ৰিংকছ এইবোৰচোন গোটাই থওঁ খাবলৈ। তাই ছোৱালীজনীতো একেইহে হয় আমাৰ গুণগুণৰ দৰে। এনেকৈ নক'ব আকৌ মা। তোমাৰ যে ৰমলাৰ কাৰণে ইমান মৰম উপজিছে, কাৰণটো কি? মই একেবাৰে ভাল নাপাওঁ কিন্তু এইবোৰ কথা। কাম কৰা মানুহ কাম কৰা হৈ থাকিবলৈ দিবা। এইবোৰ সুবিধা দিব নালাগে কিন্তু। যোৱা এতিয়া ভিতৰলৈ যোৱা। তাই হৈ মোৰ আগত এনেকৈ কথা কৈ থাকিব নালাগে। হ'ব বাৰু মা। জিলমিল, তুমি এতিয়া বিচনাত এনেকৈ বহি আছা যে? মই কামলৈ যাওঁ কিন্তু মোৰ দেৰি হৈছে। মা, ময়ো যাম বুলি কৈছিলো নহয় আজি তোমাৰ লগত। মই তোমাৰ লগত যাম বুলি এনেকৈ ৰেডি হৈ আছো। তোমাৰ তাৰমানে কথাটো মনত আছেই, পাহৰাই নাই। মই ভাবিছিলো তুমি চাগে পাহৰিলা কালি কথাটো। তোমাক নিনিও আৰু। খুৰীজনী যে ভাল নহয়, সেইকাৰণে তোমাক নিবলৈ মই বেয়া পাইছো। মা, মই তাতে কিবা আমনি কৰিলেহে সিহঁতে মোক বেয়াকৈ ক'ব। একো আমনি নকৰিলেতো বেয়াকৈ নকয়। দিনটো গৰমত কেনেকৈ থাকিম ঘৰখনত চোৱাচোন। সেইকাৰণেহে মই যাওঁ বুলি কৈছিলো। মোকো আজি লৈ যাচোন মা। ইমানকৈ যাবলৈ বিচাৰিছা যেতিয়া ব'লা তেতিয়া। দেৰি হ'লে আকৌ মই তাত কথাই শুনিব লাগিব। ব'লা। ৰমলা, আহিলি তই? আজি বাৰু অলপ সোনকালে আহিছ। আৰু লগতে এই ছোৱালীজনী কাৰ ছোৱালী হয় এজনী? খুৰী, আজি অলপ সোনকালে আহিছো। সদায় দেৰি হৈ যে। আৰু এইজনী মোৰ ছোৱালী খুৰী, জিলমিল তাইৰ নাম। আজি তাই স্কুল বন্ধৰ কাৰণে ইয়ালৈ আহিবলৈ বিচাৰিলে। তোৰ ছোৱালীজনী ইয়ালৈ আকৌ কিয় লৈ আহিছ? আমাৰ গুণগুণৰ সকলো বস্তু ভাঙি চিঙি শেষ কৰি দিব। এইবোৰতো তোৰ ছোৱালীয়ে দেখিয়ে পোৱা নাই। এইজনীক তই লৈ আহিব নালাগিছিল আকৌ। আৰু এইজনীক লগত আনি তই কাম কেনেকৈ কৰিবি? খুৰী, আপুনি এনেই চিন্তা কৰিছে এইবোৰ কথা। মোৰ ছোৱালীজনী আপোনাৰ ঘৰত একো বস্তু নোচোৱে। তাই ক'ৰবাত বহিহে থাকিব। দিনৰ দিনটো গৰমতনো ঘৰখনত কেনেকৈ সোমাই থাকে। সেইকাৰণে মোৰ লগতে আহোঁ বুলি ক'লে মই লৈ আহিলো। আপোনালোকৰ ঘৰত ফেন AC সকলোবোৰ আছে। তাই ক'ৰবাত চুক এটাতে বহি থাকিব খুৰী। তাই কাকো আমনি নকৰে। তোৰ ছোৱালীজনীক মানে ইয়াত তই AC হাৱা খাবলৈ লৈ আহিছ। তাতকৈ কামত লগাই নিদিয় কেলে? তোৰে সহায় হ'বচোন। ছোৱালী, চোতালখন বৰ লেতেৰা হৈ আছে। যাচোন যা, সেইখন ধুনীয়াকে সাৰি চাফা কৰি থগৈ। আৰু গছপাত অলপো পৰি আছে, সেইখিনি বুটলি চাফা কৰি থবি। খুৰী, মোৰ ছোৱালীজনীয়ে ঘৰত একোৱে কামেই নকৰে। তাই সৰু হৈ আছে নহয়, মই তাইক একোৱেই কৰিবলৈ নিদিওঁ। ইমান ৰ'দত তাই বাৰু কেনেকৈ চোতাল সাৰিব খুৰী? ময়ে কৰিম দিয়ক লাহে লাহে সেইবোৰ।
তোৰ দেখিছো জীয়াৰলৈ বৰ মৰম, কিন্তু তহঁতৰ দৰে দুখীয়া মানুহবোৰৰ জীৱনবোৰ এনেকৈ যাব। কি উন্নতি ঘটিব তহঁতৰ? তই লোকৰ ঘৰত কাম কৰি কৰিয়ে চল। তোৰ জীয়াৰো এটা সময় তেনেকুৱাহে হ'ব, আনৰ ঘৰত কাম কৰিয়ে চলিব লাগিব। এতিয়াৰ পৰা তই কাম শিকালেহে তাই কৰিব পাৰিব। একো নহয় দে চোতালখন সাৰিলে। হ'ব তেতিয়া খুৰী। অ ছোৱালী, এনেকৈ কি ভেবা লাগি চাই আছ? যা আকৌ চোতালখন সাৰগৈ। আইতা, কিমান আৰু কথা পাতি থাকা, ব'লা না অলপ বল খেলোগৈ। গুণগুণ, কিমান ৰ'দ দিছে চোৱাচোন, বাহিৰত বহুত গৰম। তাত তুমি এনেকৈ এতিয়া বল খেলিব নোৱাৰিবা। তাতকৈ তোমালোকৰ ৰুমলৈকে যাওঁ ব'লা, এচিটো অন কৰি দিম, তাতে বহি থাকিবা। মায়ে তোমালৈ আইচক্ৰীম, কল্ড ড্ৰিংকছ এইবোৰ আনি থৈছে নহয়, সেইবোৰকে খাই খাই বহি থাকিবা ব'লা। হ'ব তেতিয়া আইতা, ব'লা। ৰমলা, এনেকৈ ৰৈ কি চাই আছ? যা আকৌ কামত ধৰগৈ আৰু জীয়াৰক চোতালখন সাৰিবলৈ পঠাই দে। হ'ব খুৰী। মায়ে যে মোক ঠিকেই কৈছিল, বৰমাজনী বৰ বেয়া। ইমান ৰ'দত মোক কেনেকৈ কাম কৰিবলৈ দিছে, গৰমতে গাটো বেয়া লাগি গৈছেগে। গুণগুণে আকৌ ৰ'দত ওলালে কষ্ট পাব বুলি বৰমাই বুজি পায়, কিন্তু আমি যে দুখীয়া মানুহ, সেইকাৰণে মোক এনেকৈ কাম কৰিবলৈ দিছে। মই নহা হ'লেই ভাল আছিল, অকণমান ফেনৰ বতাহত থাকিম বুলিহে আহিছিলো। অ ছোৱালী, এনেকৈ ৰৈ কি ভুৰ ভুৰাই আছ? অত দেৰি তোৰ চোতালখনকে সাৰি হোৱা নাই নে? হৈছে আৰু বৰমা, ইমান ৰ'দ দিছে চাওকচোন, গৰমতে মোৰ গাটোহে বেয়া লাগি গৈছে। মই ঘৰত কাম নকৰো যে, সেইকাৰণেহে ইমান খৰধৰকৈ কৰিব পৰা নাই। আইঅ দেহি, গৰমত তাইৰ গায়ে বেয়া লাগি গ'ল। তই কিমান ধনী ঘৰৰ ছোৱালী ঐ, কাম নকৰাকে খাবলৈ। পটাপট চোতাল সাৰি ভিতৰলৈ সোমাই আহ। এনেকৈ গৰমৰ ৰ'দত ৰৈ তোৰ লগত মোৰ লেকচাৰ মাৰি থাকিবলৈ সময় নাই। হ'ব বৰমা, আৰু বেছি নাই আৰু সাৰিবলৈ, এইকণ সাৰি থৈ গৈছো বাৰু, আপুনি যাওক তেতিয়া। সোনকালে কৰ, ইমান দেৰি নালাগে নহয় এটা কাম কৰিবলৈ। সোনকালে এইখিনি কৰি ভিতৰলৈ আহ, আৰু বেলেগ কাম আছে কৰিবলৈ। ঠিক আছে বৰমা। ছোৱালীজনীয়ে চাগে ইমান ৰ'দত কাম কৰি কৰি বৰ কষ্ট পাইছে। খুৰীয়েনো বাৰু তাইক চোতাল সাৰিবলৈ দিব লাগেনে? মোৰ এইখিনি কাম কৰি হৈছে আৰু ময়ে যাওঁ তাইৰ ওচৰলৈ, চোতালখন ময়ে সাৰি দিওঁগৈ। গৰমতে তাই কি হ'ব ঠিক নাই এতিয়া। মা, তুমি কি চিন্তা কৰি আছা? মোৰ চোতাল সৰা হৈ গ'ল মা। ইমান গৰম বাহিৰত, মোৰ মূৰটো ঘূৰাই যোৱা নিচিনাহে লাগিছিল ৰ'দতে। অঁ জিলমিল, তোমাৰ চোতাল সাৰি হৈ গ'ল নেকি? মই আকৌ এইখিনি কাম কৰি আজৰি হৈছিলোহে, ভাবিছিলো মই সাৰি দিমগে। কিমান ৰ'দ দিছে যে বাহিৰত, তোমাৰ চাগে গায়ে বেয়া লাগি গৈছে জিলমিল। কি কৰিবা আৰু, আমাৰ দৰে দুখীয়া মানুহৰ এনেকুৱাই হয় অৱস্থা। সেয়েহে তোমাক মই আহিবলৈ মানা কৰিছিলো ইয়ালৈ। মই এইটো কথা ভাবিছিলোৱে মা, তুমি ঠিকেই কৈছিলা, বৰমাজনী যে বৰ বেয়া। গুণগুণে বাহিৰত ৰ'দলৈ ওলালে কষ্ট পাব বুলি বুজি পাইছে, কিন্তু মোক কেনেকৈ ৰ'দত কাম কৰিবলৈ দিছে চোৱাচোন মা। গৰমতে কিবাই লাগি গৈছে মোৰ গাটো। সেইকাৰণেহে মই তোমাক আহিবলৈ মানা কৰিছিলো, তুমিহে নামানা। এতিয়া ৰ'বা, মই ঘৰখিনি মুচিম যে, ঘৰ মুচাৰ পিছত মই ফেনবোৰ অন কৰি দিওঁ, তেতিয়া তুমি ফেনৰ বতাহ লৈ কোনোবা ঠাইতে বহি থাকিব পাৰিবা। হ'ব তেতিয়া মা, সোনকালে কৰাচোন, মোৰ বৰ গৰম উঠিছে। কৰিছো ৰ'বা, ব'লা তেতিয়া বেলেগ এটা ৰুমলৈ যাওঁচোন, মই ঘৰটো মুচি দিম, তাৰপিছতে তুমি বহি থাকিব পাৰিবা। আহা মা। গুণগুণ, এইটো ৰুম মোৰ মুচি হৈ গ'ল, ফেনখনো অন কৰি দিছো, তুমি ইয়াতে এনেকৈ বহিয়ে থাকিবা, একো নুচুবা কিন্তু দেই। খুৰীয়ে দেখিলে কিন্তু খং কৰিব তোমাক। হ'ব মা, মই একো নুচু বাৰু, এনেকৈয়ে বহি থাকিম। তুমি সোনকালে ঘৰটো মুচি আজৰি হোৱা, তোমাৰো বৰ গৰম উঠিছে চাগে মা, ইমান কষ্ট কৰা তুমি। কৰিবই লাগিব আৰু, এনেকৈ কাম নকৰিলে জানো আমি চলিব পাৰিম? তুমি এতিয়া বহা, মই বাকী কেইটা ৰুম মুচি লওঁ। মই আজিহে বুজি পাইছো, মায়ে সঁচাকৈ বহুত কষ্ট কৰে। ইমানখিনি কাম বন কৰি গৈও আকৌ ঘৰত কাম কৰে, তথাপিও মাৰ মুখত অলপো মই ভাগৰ নেদেখোঁ, কষ্টৰ চিনো নেদেখোঁ এদিনো। আজিহে মোৰ মনটো বৰ বেয়া লাগিছে। হে ভগৱান, এনেকৈ আৰু মাক কষ্ট নিদিবা, মই যাতে পঢ়া শুনা কৰি কিবা এটা কৰিব পাৰোঁ, মাৰ কষ্টখিনি নোহোৱা কৰিব পাৰোঁ। ভগৱান, আমাক সহায় কৰা তুমি। দেখিছা এই ৰমলাজনীলৈ কেনেকৈ ফেনখন এনেই লগাই জীয়েকক বহুৱাই থৈ গৈছে। এনেকুৱা চাকৰ ৰাখিলে যে কি গতি কৰিব আৰু ঠিক নাই, গোটেই ঘৰখন শেষ কৰি দিব। অ ছোৱালী, তোৰ মায়ে তাৰমানে এনেকৈ ফেন লগাই তোক বহুৱাই থৈ গৈছে ফেনৰ বতাহ খাবলৈ। তোৰ মায়ে জানেনে নাই ফেনখন এনেই নচলে বুলি? কিমান যে কাৰেণ্টৰ বিল আহে, সেই কথা তোৰ মায়ে কি বুজি পাব? বৰমা, মায়ে ঘৰটো মুচি থৈ গৈছিল, পানীখিনি শুকাবৰ কাৰণেহে ফেনখন লগাই দিছিল। মই বাহিৰত চোতাল সাৰি সাৰি ইমান গৰমত অহা দেখি এইখিনিতে বহিবলৈ দিছিল বৰমা। হ'ব দে, মাক চাইহে জীয়েক হয়, মানুহে এনেই নকয় নহয় তেনেকুৱা কথা। মাক যিমান টেঙৰ জীয়েকো সিমান টেঙৰ। ঘৰ শুকাবলৈ ফেন লগাই থৈছে নে তোক ফেনৰ বতাহ খাবলৈ ফেন লগাই থৈছে? মই একো নুবুজাকৈ থকা নাই। এতিয়া মই এই শিক্ষা দিব লাগিব, এনেই কিয় ফেনবোৰ অন কৰি থয়। আৰু তই ঘৰলৈ যা সোনকালে, তই ইয়াত থাকিব নালাগে। মই অকলে কেনেকৈ যাম বৰমা, আৰু ৰ'দো দিছে বহুত বাহিৰত, মই নহ'লে মাৰ লগতে যাম।
চুপ থাক ডাঙৰৰ মুখে মুখে কেনেকৈ উত্তৰ দিব লাগে সেইটো হ'লে ভালদৰে জান মাৰে সেইবোৰ শিক্ষা দিয়া নাই নেকি যে ডাঙৰৰ মুখে মুখে উত্তৰ দিব নালাগে বুলি এতিয়া ওলাই যায় ইয়াৰ পৰা এক ছেকেণ্ডো ইয়াত থাকিব নোৱাৰো হ'ব তেতিয়া বৰমা মই যাওঁগে আপুনি কিন্তু মাক কৈ দিব মায়ে নহ'লে মোক বিচাৰি থাকিব যা যা সেইবোৰ কথা মোক কৈ থাকিব নালাগে সোনকালে ওলাই যা ময়ো তাইৰ ওচৰলৈ যাওঁ তাইক আজি ভালকৈ শিক্ষা এটা দিব লাগিব নহ'লে তাই ঘৰখনত কিমান কাৰেণ্টৰ বিল অহা কৰিব তাৰো ঠিক নাই ৰমলা তোৰ এতিয়ালৈকে ঘৰ মুচি হোৱাই নাই নেকি আৰু তই গোটেই ৰুমবোৰত যে ফেন এচি এনে চলাই থৈছ কিয় চলাই থৈছ আৰু তোৰ জীয়েৰক ফেনৰ বতাহ খাবলৈ ফেনখন অন কৰি বহুৱাই থৈ আহিছ খুৰী আপুনি ভুল ভাবিছে মই এনেই ফেনবোৰ লগাই থৈ অহা নাই ঘৰটো মুচি আনিছোঁ যে পিছল পিছল হৈ থাকিব নহয় গুণগুণ পৰিব বুলি ভাবিহে ফেনবোৰ লগাই থৈ আহিছিলোঁ আৰু আমাৰ জিলমিলে চোতালখন শাৰী শাৰী ৰ'দত একেবাৰে ক'ব নোৱাৰা হৈ আহিছে সেইকাৰণে তাইক সেই ঠাইত বহুৱাই থৈ আহিছিলোঁ খুৰী হ'ব হ'ব তহঁতৰ মাৰ জীয়েৰে বুধিছে আৰু মোৰ জানিবলৈ বাকী নাই সেইকাৰণেহে তই এজনীক লৈ আহিছ আৰু আজিৰ পৰা এজনীক লৈ তই কাম কৰিবলৈ নাহিবি কিন্তু মই কৈ থলোঁ তোক সেই কথা ঠিক আছে খুৰী আজিৰ পৰা আৰু মই জিলমিলক কেতিয়াও নানো আপোনালোকৰ ঘৰলৈ আৰু এটা কথা শুনি ল মই ৰুমখিনিৰ ফেনবোৰ অফ কৰি থৈ আহিছোঁ ঘৰ মুচি দিলেও নিজে নিজে শুকাব ক'তো ফেন অন নকৰিবি নকৰোঁ বাৰু খুৰী পিছত কিন্তু গুণগুণ কেনেবাকৈ পৰিবলৈ হ'লে মোক একো নক'ব তই আজিকালি বৰ বৰ কথা ক'বলৈ লৈছ মোৰ মুখে মুখে এনেকৈ কথা নকবি তাইনো কেনেকৈ পৰিবহি আহি তাইতো বিচনাৰ পৰা নামি নাহে এতিয়া তাই শুই আছে মই দোকানৰ পৰা আহোঁগৈ তই তাইক অলপ চাবি হ'ব খুৰী কিন্তু মই ঘৰলৈ অলপ সোনকালেই যামগৈ বুলি ভাবিছিলোঁ মোৰ বাকী কামবোৰ কৰি হ'লেই ঘৰকেইটাহে মুচিবলৈ আছিল সেইখিনিও মুচি হৈছে প্ৰায় ছোৱালীজনীয়ে আমনি পাইছে যে থাকি থাকি সেইকাৰণে আজি অলপ সোনকালে যাওঁ বুলি ভাবিছিলোঁ তোৰ জীয়ে এতিয়া ঘৰলৈ যাবলৈ বাকী নাই তাইক মই ঘৰলৈ পঠিয়াই থৈ আহিছোঁ ফেনৰ বতাহ খাই খাই ইয়াত বহি থাকিব নালাগে তাই অকলে কেনেকৈ যাব তাইতো ঘৰৰ পৰা অকলে কলৈকো নাযায় আপুনি এনেকৈ কিয় পঠালে তাইক খুৰী আৰু কেনেকৈ পঠাব লাগে দুখীয়া মানুহৰ ল'ৰা ছোৱালীবোৰ দেখোঁ নহয় য'তে ত'তে যেনেকৈ তেনেকৈ ঘূৰি ফুৰে তোৰ জীয়ে কি নুঘূৰে নেকি তাইতো তেনেকৈ ঘূৰি ফুৰে তাই গ'লগৈ ঘৰলৈ আৰু তোৰ যদি দেৰি হৈছে তই যাবিগৈ দৰ্জাখন বাহিৰৰ পৰা লগাই থৈ যাবি মই অলপ পিছত আহি পামেই হ'ব বাৰু খুৰী মই তেতিয়া দুৱাৰখন জপাই থৈ যামগৈ ময়ো অলপ সোনকালে যামগৈ যাবি তেতিয়া মই দোকানৰ পৰা আহোঁগৈ মই পৰিলোঁ মা আইতা মই পৰিলোঁ বৰ দুখ পাইছোঁ উঠিব নোৱাৰা হৈছোঁ আইতা তুমি ক'ত আছা ওলাই আহা গুণগুণ তোমাৰ কি হৈছে গুণগুণ তুমি দুখ পালা নেকি মই পৰিলোঁ বৰ দুখ পাইছোঁ ভৰিতো দুখ পাইছোঁ মূৰতো দুখ পাইছোঁ মাক আইতা মাতি দিয়াচোন গুণগুণ আইতা নাই ক'ৰবালৈ গৈছে মাও নাই নহয় কি হ'ব এতিয়া মই কি কৰিম ৰ'বা তুমি চিন্তা নকৰিবা মই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ মই বৰ দুখ পালোঁ মা ক'ত আছা সোনকালে একো নহয় গুণগুণ চিন্তা নকৰিবা মই তোমাক কোচতে লৈ ডাক্তৰৰ ওচৰলৈ লৈ যাম তালৈ নিলে ভাল হ'ব তাৰ পৰা মাহঁতলৈ ফোন কৰি দিবলৈ ক'ম মই কোচতে লৈ যাওঁ ৰ'বা তুমি নেকান্দিবা ডাক্তৰৰ ওচৰলৈ নিলেই ভাল হ'ব গুণগুণ বৰমা আপুনি ক'ত গৈছিলনো মই ঘৰতো বিচাৰিলোঁ নাই ৰমেন্দাৰ দোকান পালোগৈ ৰমেন্দাই ক'লে বোলে দোকানলৈ আহিছিল ঘৰলৈ ঘূৰি গৈ আছে আকৌ ঘূৰি আহিছোঁ আপোনাক বিচাৰি বিচাৰি মই ৰমেনৰ দোকানলৈকে গৈছিলোঁ দোকানত বাকী কেইটামান হৈ আছিল যে তাকে দি আহিলোঁগৈ বাবাই পইচা পঠিয়াইছিল নহয় সেয়েহে বাকী কেইটা মাৰি থৈ আহিলোঁ কি হ'লনো এনেকৈ মোক যে বিচাৰি ফুৰিছ কচোন বাৰু তাৰমানে আপুনি কি একো গমেই নাপায় নেকি গুণগুণৰ কথা গুণগুণৰ কথা মানে কি হ'ল যেন ভালকৈ কচোন মইতো তাইক শুৱাই থৈহে দোকানলৈ আহিছিলোঁ কি হ'ল যেন তাই শুই উঠি বোলে আপোনাক বিচাৰি বিচাৰি দৌৰি আহোঁতেই পৰি গ'ল ভৰি এটাত দুখ পাইছে মূৰতো দুখ পাইছে আপোনালোকৰ ঘৰত কাম কৰা মানুহজনীয়ে বোলে কোচতে লৈ ডাক্তৰৰ ওচৰলৈ লৈ গৈছে হস্পিটেলত এডমিট কৰিছে নবৌৱে মোক ফোন কৰিছিল আপোনাক পাৰিলে তালৈকে যাবলৈ কৈছে কি গুণগুণ পৰিলে তাই চাগে বৰ দুখ পাইছে যেন বলচোন তই মোক হস্পিটেলত থৈ আহে কোনখন হস্পিটেলত ৰাখিছে মই একো নাজানো নহয় মই ফোনটো ঘৰত এৰি থৈ আহিলোঁ বোৱাৰীজনীয়ে চাগে মোলৈ ফোন কৰি আছিল নাপায়হে চাগে তোলৈ ফোন কৰিলে বলচোন বল মোক থৈ আহে হস্পিটেলত বৰমা নবৌৱে আপোনালৈকে ফোন কৰি আছিল আপুনি ফোনটো নধৰাৰ কাৰণেহে মোলৈ কৰিলে যাই যদি বাইকতে উঠক তেতিয়া মই আপোনাক হস্পিটেলৰ গেটতে নমাই থৈ আহিম বল বোপাই মোক সোনকালে থৈ আহেচোন বল ছোৱালীজনীক চাবলৈ মোৰ বৰ মন গৈছে বৰ দুখ পালে চাগে তাই বল মাজনী
এতিয়া কেনেকুৱা পাইছা তুমি? অকণমান ভাল পাইছানে? কেনেকৈ পৰিলা বাৰু কোৱাচোন? মই অফিচলৈ যাওঁতেচোন তোমাক বাৰে বাৰে কৈ থৈ আহোঁ, তুমি দৌৰি নুফুৰিবা, দুষ্ট নকৰিবা মাজনী। তুমি এনেকৈ কষ্ট পালে মই মনত বৰ কষ্ট পাওঁ। দেউতাই কিমান কষ্ট পাব মনত জানানে এইবোৰ কথা জানিলে? গুণগুণ, তুমি কিয় বাৰু বিচনাৰ পৰা নামি দৌৰি আহিছিলা? মই ঘৰত নাই, দোকানলৈ গৈছিলোঁ। মইতো ৰমলাৰ আগত কৈ থৈ আহিছিলোঁ। তুমি দৌৰি নহা হ'লে নপৰিলাহেঁতেন নহয়। তুমি চাগে বৰ কষ্ট পাইছা ন মাজনী? আইতা, মা, মই এতিয়া অলপ ভাল পাইছোঁ। বৰ জোৰকৈ পৰিছিলোঁ। ৰমলা বায়ে কোচতে লৈ মোক ডাক্তৰৰ ওচৰলৈ লৈ আহিলে। এতিয়া ভাল হৈছে নহয়, তোমালোকে চিন্তা নকৰিবা। মা, দেউতালৈ ফোন এটা কৰি ক'বাচোন। মোৰ গা বেয়া বুলি ক'লে দেউতা আহিব চাগে ঘৰলৈ। হ'ব মাজনী, মই দেউতালৈ ফোন কৰি এতিয়াই ক'ম কথাবোৰ। তেওঁ তেতিয়া ছুটী লৈ আহিব পাৰিব। তুমি সোনকালে ভাল হোৱা মাজনী। আপোনালোকে ইমান চিন্তা নকৰিব আৰু আপোনালোকৰ ছোৱালী সোনকালে সুস্থ হ'ব। তাই এতিয়া সকলো বিপদৰ পৰাই মুক্ত। সঁচাকৈ কৈছেনে ডাক্তৰ? ছোৱালীজনী সোনকালে ভাল হ'বনে? তাইৰ মূৰৰ পৰা বাৰু বহুত তেজ গৈছিল নেকি? বোপাই, তুমি আমাৰ পৰা একো নুলুকুৱাবা। সঁচা কথা কোৱাচোন, তাই সোনকালে সুস্থ হ'বনে? মই সঁচা কথাই কৈছোঁ আইতা, আপোনালোকে একেবাৰে চিন্তা নকৰিব। তাইক কিন্তু সময়মতে হস্পিটেললৈ ননা হ'লে অলপ প্ৰব্লেম হ'লে, কাৰণ তাইৰ মূৰৰ পৰা বহুত তেজ গৈছিল, যাৰ কাৰণে তাই চেঞ্চলেছ হৈ গৈছিল। তাইক যে লৈ আহিছে মানুহগৰাকী, তেখেতেই তাইক ব্লাড দিলে, গম পায়নে? সেই ব্লাড লোৱাৰ পিছতে আমি সকলোবোৰ ট্ৰিটমেণ্ট কৰিলোঁ আৰু তাই এতিয়া সুস্থ হৈছে। বহুত বহুত ধন্যবাদ ডাক্তৰ। ছোৱালীজনীক যে আপোনালোকে ইমানখিনি কৰিলে আমি নোহোৱাকৈ। আপোনালোকে ধন্যবাদ মোক দিব নালাগে। তাইক যে লৈ আহিছিল মানুহগৰাকী, তেখেতক দিয়ক, কাৰণ তেখেতে তাইক কোচত লৈয়ে হস্পিটেল পোৱালেহি। গাড়ী এখনৰো সুবিধা হয়তো তেখেতে কৰিব নোৱাৰিলে চাগে। আমাক কোৱাতহে আমি দাদাক যিহেতু চিনি পাওঁ, সেইকাৰণে আপোনাৰ নাম্বাৰ লৈ ফোন কৰিলোঁ আৰু দাদাকো ক'লোঁ কথাখিনি। তেওঁ হয়তো অলপ পিছতে পাবহি ইয়াত। তাৰ মানে ৰমলাই তাইক লৈ আহিলে চাগে হস্পিটেললৈ, আৰু তুমি আমাৰ ল'ৰাটোলৈ খবৰ দিলা মানে? মোৰ ল'ৰাটোক তুমি চিনি পোৱা নেকি? নিশ্চয় চিনি পাওঁ আইতা, তেওঁ মোৰ ছিনিয়ৰ আছিল। আমি একেখন কলেজতে পঢ়া, সেইকাৰণে দাদালৈ ফোন কৰি খবৰটো দিলোঁ। আৰু আপোনালোকে বিশেষ এতিয়া একো চিন্তা নকৰিব। আজি ৰাতিটো আপোনালোক থাকক, কালিলৈ আপোনালোকে ছোৱালীজনীক লৈ যাব পাৰিব। অলপ দিন ৰেষ্টত ৰাখিলেই হৈ যাব আৰু। হ'ব তেতিয়া ডাক্তৰ, এখেতকো আপুনি দিলে খবৰটো, মই দিবলৈ নাপালোৱে। আমি কাইলৈ যাবগৈ পাৰিম। আপোনালোক যাবগৈ পাৰিব কালিলৈ। মই অলপ দৰৱ লিখি দিম, সেইখিনি ঘৰতে খুৱাই ল'ব। এতিয়া আপোনালোকে কথা পাতক, মোৰ বেলেগ পেচেণ্ট আছে, মই চাই আহোঁ। ঠিক আছে বোপাই। ৰমলা, তই ক্ষমা কৰি দিবি মোক। তই বৰ ডাঙৰ সহায় কৰিলি। আজি মই তোৰ ছোৱালীজনীক ইমান বেয়া ব্যৱহাৰ কৰিলোঁ, ইমান চোকা ৰ'দত চোতালত কাম কৰালোঁ, ঘৰৰ পৰা খেদিও পঠালোঁ ফেনৰ বতাহ অকণমান ল'বলৈ নিদি। কিন্তু তাৰ পিছতো তই আমাৰ গুণগুণক ইমানখিনি কেয়াৰ ল'লি, কোচত লৈ হস্পিটেল পোৱালেহি। সঁচাকৈ তহঁতিহে মানুহ, মই মানুহ হোৱাৰ যোগ্যই নহওঁ ৰমলা। খুৰী, কিয় তেনেকৈ কৈছে আপুনি? মই আপোনাৰ কথাত অলপো বেয়া নাপাওঁ। সেইবোৰ ধৰিও নাথাকোঁ। সেইবোৰ ধৰি থকা হ'লে জানো আপোনাৰ ঘৰত কাম কৰিবলৈ মই আহিলোহেঁতেন? আৰু মই ঘৰবোৰ মুচি থৈছিলোঁ, পিছল হৈ আছিল যে আপুনি ফেন লগাবলৈকো মানা কৰিছিল। সেইকাৰণে তাই দৌৰি আহোঁতে আপোনালোকৰ ড্ৰয়িং ৰুমতে পৰিল। মূৰেদি বহুত তেজ গৈছিল বৰমা। মই কোচত লৈ তাইক হস্পিটেললৈ দৌৰি দৌৰি আহিছিলোঁ। হ'লেও ৰমলা, আজি মই বৰ লাজ পাইছোঁ। টকা পইচাৰ ফালৰ পৰা ধনী হ'ব পাৰোঁ, ডাঙৰ মানুহ হ'ব পাৰোঁ, কিন্তু মানুহ হিচাপে আমি ডাঙৰ মানুহ নহয়, ধনী নহয়। আমাৰ গাত একেবাৰেই জ্ঞান নাই। জ্ঞান থকা হ'লে জানো ধনী দুখীয়া বিচাৰ কৰি মানুহক এনে ব্যৱহাৰ কৰিলোহেঁতেন। তই বেয়া পাই নাথাকিবি আৰু দেই, মই আৰু তহঁতক কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰোঁ। ৰমলা বাই, তুমি আমাক বেয়া পাই নাথাকিবা। মাক মই মাজে মাজে বুজাওঁ তোমালোকৰ কথালৈ, কিন্তু মায়েহে মোৰ কথা নুশুনে। আজি আৰু তুমি এইবোৰ কথা ধৰি নাথাকিবা। মায়ে এতিয়া নিজৰ ভুল বুজি পালে নহয়। এতিয়াৰ পৰা আৰু মায়ে এনেকুৱা ভুল কেতিয়াও নকৰে ৰমলা বাই। হ'ব বাইদেউ, মই কৈছোঁৱেই নহয় আপোনালোকক এইবোৰ ধৰি থকা নাই। আপোনালোকে এতিয়া এটাই চিন্তা কৰক, ছোৱালীজনী যাতে সোনকালে সুস্থ হওক। আমিও সেইটোৱে ভাবিছোঁ ৰমলা বাই, ছোৱালীজনী সোনকালে সুস্থ হওক। কিন্তু তুমি আজি যিটো সহায় কৰিলা, তাৰ ধাৰ কোনোদিনেই তোমাক পৰিশোধ কৰিব নোৱাৰিম ৰমলা বাই। বোৱাৰীজনীয়ে ঠিকেই কৈছে ৰমলা, তোৰ এই ধাৰ আমি জীৱনত কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম।
তই এতিয়া ঘৰলৈকে চাগে যা। তোৰ ছোৱালীজনী কথনি মই পঠাই দিলোঁ। ইমান ৰ'দত চাগে তাই বৰ কষ্ট পালেগৈ। আমি কালিলৈহে যাব পাৰিম। দুয়োজনী আছোঁ নহয়, আৰু ল'ৰাটোও আহি পাবহি চাগে। আমি থাকিব পাৰিম। হ'ব তেতিয়া খুৰী, আপোনালোক আছে যেতিয়া মই যাওঁগৈ। জিলমিলেও চাগে ঘৰত অকলে অকলে আমনিয়ে পাইছে। ৰ'দো বেছি তাতে, গৰমত তাই বৰ কষ্ট পায়। মই এতিয়া গৈ থাকোঁ। যোৱা ৰমলা বাই, আমি 2 এদিনতে যাম বাৰু তোমালোকৰ ঘৰলৈ। তুমি কিন্তু কামলৈ আহি থাকিব লাগিব। হ'ব বাইদেউ, মই এতিয়া গৈ থাকোঁ। কালিলৈ এপাক আহিম বাৰু গুণগুণৰ খবৰ এটা ল'বলৈ। তাইক ভগৱানে সোনকালে সুস্থ কৰক। খুৰী, মই গৈ থাকোঁ। যা, তোৰ ছোৱালীজনীয়ে বাট চাই আছে চাগে। তই কিন্তু মোক বেয়া পাই নাথাকিবি আকৌ দেই। হ'ব খুৰী, এইবোৰ ভাবি নাথাকিব। মই এতিয়া যাওঁ। মা, আপুনি মোক মাতি আছিল যে, কিবা ক'ব নেকি? অঁ বোৱাৰী, মই তোমাক কথা এটা ক'বলৈহে মাতিছোঁ। লাজেই পাইছোঁ পিছে ক'বলৈ কথাটো। মাৰ যে কথাবোৰ আৰু, মোকনো কথা ক'বলৈ লাজ পাব লাগেনে? কি কথা কওকচোন বাৰু। বোৱাৰী, আমি নহ'লে আজি ৰমলাৰ ঘৰৰ পৰাই আহোঁগৈ ব'লা। বাবাও অলপ পাছতে পাবহিয়েচোন। কালি সি আহিব নোৱাৰিলে কাৰণেহে সি অহাৰ আগতে তাইৰ ঘৰৰ পৰা এপাক আহোঁগৈ। অঁ মা, ময়ো কথাটো ভাবি আছিলোঁ ৰমলাবাইৰ ঘৰৰ পৰা এপাক আহোঁগৈ বুলি। কিমান ডাঙৰ সহায় কৰিলে চাওকচোন মানুহগৰাকীয়ে। টকা পইচা কেইটামানো দি থৈ আহিম বুলি ভাবিছিলোঁ। আপুনি বেয়া পায় বুলিহে মই কথাটো কোৱা নাই। এতিয়া আৰু মই এইবোৰ কথাত বেয়া নাপাওঁ। মোৰ নাতিজনীতকৈ ডাঙৰ কোনো নাই। সেই নাতিজনীকে তাই মৃত্যুৰ পৰা বচাই থৈছে। গতিকে সেই মানুহগৰাকীক মই কিয় বেয়া পাম। ভাবিছোঁ গৰম বহুত পৰিছে, সিহঁতলৈ ফেন এখনকে কিনি লৈ যাওঁচোন। তুমি কি কোৱা বোৱাৰী? মা, এইটো কথা মই আপোনাক কম বুলি ভাবিয়ে আছিলোঁ। আপুনি ক'লে যেতিয়া ভালেই হ'ল। আপুনি দেৰি নকৰিব, সোনকালে ওলাওক তেতিয়া। মই ড্ৰাইভাৰজনক ফোন এটা কৰি মাতি দিওঁ। আমি গৈ আহোঁগৈ সিহঁতৰ ঘৰৰ পৰা। ফেন এখনো দি থৈ আহিম আজি। অঁ, তুমিও সোনকালে ওলোৱাকৈ যোৱা। গুণগুণকো উলিয়াই লোৱা। আমি সোনকালেই যাওঁ তেতিয়া। পিছে বাবা আহিলে এইবাৰ সিহঁতক AC এটাও কিনি দিম দেই। হ'ব মা, নিশ্চয় কিনি দিম। আপোনাৰ এইবোৰ কথা শুনি মোৰ বৰ ভাল লাগিছে মা। মানুহ আচলতে এনেকুৱাহে হ'ব লাগে। আমাৰ টকা পইচা থাকিলে কি হ'ল, যদি আমি কাকো দিব নোৱাৰোঁ, সহায় কৰিব নোৱাৰোঁ, দুখীয়াৰ দুখবোৰ সদায় চাই থাকিব পাৰোঁ, তেতিয়া সেইখিনি টকা পইচা থাকি কিবা লাভ আছে জানো মা? আমাৰ টকা পইচাৰে যদি ৰমলাবাই পৰিয়ালটো সুখী হয়, তেওঁলোকক যদি আমি সহায় কৰিব পাৰোঁ, তেতিয়াহে ভাল লাগে মা। আপুনি সলনি হৈছে যে মোৰ বৰ ভাল লাগিছে। এতিয়া দেৰি নকৰিব, ওলাওক তেতিয়া। ময়ো ওলাওঁগৈ। যোৱা বোৱাৰী, ৰমলাই মোৰ চকু খোল খুৱাই দিলে। মোৰ মনত যিবোৰ অহংকাৰ গৰ্ব আছিল, সেই সকলোবোৰ তাই দেখুৱাই দিলে যে এইবোৰ সকলো মিছা। মানুহ প্ৰকৃততে মানুহৰ দৰেহে হ'ব লাগে। যোৱা এতিয়া, দেৰি নকৰিবা। মা, তুমি ক'ৰবাত যোৱা নেকি? অঁ জিলমিল, মই খুৰীহঁতৰ ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছিলোঁ। গুণগুণৰ খবৰ এটা ল'বলৈ পোৱাই নাই নহয়, কেনেকুৱা হৈছে জানো গাটো। তাৰ পৰাই আহোঁগৈ। তুমি যাবা নেকি মোৰ লগত? নাই, মই নাযাওঁ মা। সিদিনা মোক বৰমাই ইমান যে কাম কৰাইছে ইমান ৰ'দত, আজি গ'লেও তেনেকৈ কাম কৰাব আৰু বেয়াকৈ কৈ খেদি দিব। সেইকাৰণে মই নাযাওঁ, তুমিয়ে যোৱা। হ'ব দিয়া, নোযোৱা যদি ঘৰতে থাকিবা, তেতিয়া ক'তো ওলাই নাযাবা। মই আহোঁগৈ তাৰ পৰা এপাক। আৰু খুৰীৰ কথাবোৰত যে বেয়া পাই নাথাকিবা। তেওঁ এতিয়া নিজৰ ভুলবোৰ বুজি পাইছে নহয়। এইবোৰ ধনী মানুহবোৰ এনেকুৱাই মা। কিন্তু এটা কথা, ভগৱানে আকৌ চাই থাকে দেই এইবোৰ। সিদিনা মোক ইমান কষ্ট দিলে, ইমান বেয়াকৈ ক'লে চোৱাচোন। তাৰ অলপ পিছতেচোন তেওঁলোকৰ নিজৰ ছোৱালীজনীয়ে তেনেকুৱা হ'ল। নাপায় অ' মাজনী এনেকৈ কথাবোৰ ক'ব। গুণগুণ সৰু ছোৱালী, তাইনো কি বুজি পাই কোৱা? দৌৰি আহোঁতে তাই দুখ পালে। কিন্তু এটা কথা পিছে সঁচা যে ভগৱানে সকলোকে দেখি থাকে। তোমাক তেওঁলোকে যিখিনি কষ্ট দিছিলে, সেই একেখিনি কষ্টকে তেওঁলোকৰ ছোৱালীজনীয়েও পালে নহয়। ভগৱানে দিলে সেইখিনি কষ্ট। সেইকাৰণে মানুহে কাৰো মনত কষ্ট দিব নালাগে, গম পোৱা নে? মানুহে মানুহক কষ্ট দিলে সেই কষ্টখিনি আকৌ উভতাই পোৱাহে হয়। তুমি ঠিক কথা কৈছা মা। তোমাৰ পঢ়া শুনা কম যদিও বহুত জ্ঞান আছে তোমাৰ মা। মই ভাবি থাকোঁ সেই কথা। এতিয়া পিছে তুমি যোৱা, দেৰি নকৰিবা মা। ৰমলাবাই, ঘৰত আছানে বাৰু? কোন আহিছে মা? ময়ো নাজানো কোন আহিছে। ৰ'বাচোন ভিতৰলৈ মাতো। অঁ আছোঁ, আহকচোন ভিতৰলৈ। খুৰী, বাইদেউ, আপোনালোক আজি আমাৰ ঘৰলৈ আহিছে যে? কিমান বছৰ হ'ল আপোনালোকৰ ঘৰত কাম কৰা, আজিলৈকে আপোনালোক ইয়ালৈ অহা নাই, কিন্তু আজি এনেকৈ আহিছে যে? ৰমলা, আগতেনো তোৰ ঘৰলৈ কেনেকৈ আহোঁ? মোৰ মনত যিহে অহংকাৰ আছিল ধনী দুখীয়া এইবোৰক লৈ, তোক মই মানুহ বুলিয়ে ভবা নাছিলোঁ। কিন্তু এতিয়াতো মোৰ ভুল ভাগিল, আৰু মই এতিয়াহে বুজি পাইছোঁ মানুহ সকলো সমান। গতিকে এতিয়া আৰু তোক মই আগৰ দৰে ব্যৱহাৰ নকৰোঁ। তোৰ ঘৰলৈ এতিয়াৰ পৰা অহা যোৱা কৰিম মই ৰমলা। সঁচা কৈছেনে খুৰী? সঁচাকৈ আহিবনে আপোনালোক ইয়ালৈ? বাইদেউ, অঁ ৰমলাবাই, কিয় মিছা ক'ম বাৰু? মই আহিবলৈ বিচাৰোঁৱেই, মাৰ পৰাহে আহিব নোৱাৰোঁ। এতিয়া মাৰ মনটো সলনি হ'ল যেতিয়া মাজে সময়ে আহি থাকিব পাৰিম। আৰু ভাবিলোঁ তোমালোক ইমান গৰমত কেনেকৈ থাকা, কিমান যে কষ্ট পোৱা চাগে। সেইকাৰণে তোমালোকলৈ ফেন এখনো কিনি আনিছোঁ আজি। আৰু এখেত আহিলে এটা AC কিনি আনি তোমালোকৰ ঘৰত ফিটিং কৰি থৈ যাম বুলি ভাবিছোঁ ৰমলাবাই।
তোমালোকে সঁচা কৈছানে? সঁচাকৈ আমাৰ ঘৰত এচি লগাই দিবা আৰু এইখন ফেন সঁচাকৈ আমালৈ আনিছা। ভালেই হ'ব দিয়া, আজিৰ পৰা আৰু গৰমত কষ্ট পাব নালাগে, ধুনীয়াকৈ শুব পাৰিম ৰাতি। সঁচাকৈ কৈছোঁ জিলমিল, তোমাৰ কাৰণে এইখন ফেন কিনি আনিছোঁ আৰু গুণগুণৰ দেউতাক আহিলে তোমালোকৰ ঘৰত এটা এচি লগাই দিম। তুমি পিছে মোক বেয়া পাই নাথাকিবা দেই, সেইদিনা তোমাক মই খং কৰিলোঁ যে। নাই বৰমা, বেয়া নাই পোৱা। মায়ে মোক বুজাই কৈছে নহয়, বেয়া পাবলৈ মানা কৰিছে, কিন্তু এতিয়াহে বুজি পাইছোঁ তোমালোক বহুত ভাল মানুহ বৰমা। জিলমিল, মই আগতে ভাল মানুহ নাছিলোঁ, মই বৰ বেয়া আছিলোঁ। সেইকাৰণে তোমাক আৰু তোমাৰ মাক ইমান বেয়াকৈ কৈছিলোঁ, কিন্তু তোমাৰ মায়ে মোৰ মনৰ পৰা সকলো বেয়া ভাৱ দূৰ কৰি দিলে। আমাৰ গুণগুণৰ কাৰণে তোমাৰ মায়ে যিখিনি কৰিলে, মই হয়তো তোমাৰ কাৰণে সেইখিনি নকৰিলোঁ হ'লে আগতে। এতিয়া আৰু মোৰ মনত বেয়া ভাৱ নাই। তুমি এতিয়া মোৰ গুণগুণৰ দৰে, আমাৰ ঘৰলৈ যাবা, গুণগুণৰ লগত খেলিব পাৰিবা। হ'ব বৰমা, আপুনি যাবলৈ ক'লে নিশ্চয় যাম তেতিয়া। খুৰী, আপুনি আগৰ কথাবোৰ মনত পেলাই নাথাকিব, যি হ'ল হৈ গ'ল আৰু। মই সেইবোৰ ধৰি থকা নাই নহয়। মানুহৰ কেতিয়াবা ভুল হয়েই, ভুলবোৰ শুধৰাই লোৱাটোহে আচল কথা। তুমি ঠিক কথা কৈছা ৰমলা বাই, মাৰ ভুল হৈছিল, গতিকে ভুলবোৰ শুধৰাই এতিয়া আগবাঢ়ি যোৱাটোহে আচল কথা। আৰু গুণগুণৰ যে সেইদিনা ঘটনাটো হ'ল, মোৰ নিজৰ ছোৱালীৰ তেনেকুৱা এটা ঘটনা হোৱাৰ বাবে মই মনত কষ্ট পাইছোঁ সঁচা, কিন্তু হয়তো ভগৱানে এই ঘটনাটো মাক শিক্ষা দিবলৈকে কৰিলে, নহ'লে জানো মাৰ মনৰ পৰা এইবোৰ ভাৱ আঁতৰি গ'লহেঁতেন। হ'ব আৰু বাইদেউ, ছোৱালীজনী সোনকালে সুস্থ হওক সেইটো চিন্তা কৰক, এইবোৰ কথা বাদ দিয়ক। আৰু এতিয়া আহক অলপ বহিব, মই চাহ কৰোঁগৈ আপোনালোকৰ কাৰণে। নাই নাই, আজি চাহ নাখাওঁ ৰমলা, বাবা কালি নাহিল নহয়, আজিহে আহিছে, অলপ পাছতেই পাবহি সি। তাৰ কাৰণে আকৌ খোৱা বোৱা ৰান্ধিবলৈ আছেই নহয়, গতিকে সিও আহক, বেলেগ এদিন আহিম তহঁতৰ ঘৰলৈ, আৰু ভাত খোৱাকৈ আহিম কিন্তু। ঠিক আছে খুৰী, ভাত খোৱাকৈ আহিব তেতিয়া, দাদাকো লৈ আহিব, ভালেই লাগিব, কিন্তু আমি আপোনালোকৰ দৰে খুৱাব নোৱাৰোঁ আকৌ। কিয় তেনেকৈ কৈছা ৰমলা বাই? তুমি যি খোৱা আমিও তাকেই খাম, তেনেকৈয়ে ৰান্ধিবা। এখেত আজি পাবহি নহয়, তেওঁৰ লগত কথা পাতি মই তোমাক জনাম আমি কোনদিনা আহোঁ। তোমালোক আহোঁতে কিন্তু গুণগুণকো আমাৰ ঘৰলৈ লৈ আহিবা, আমাৰ ঘৰতো খেলিব পাৰোঁ নহয়। নিশ্চয় আনিম জিলমিল, এইবাৰ আহোঁতে গুণগুণক লগত লৈ আহিম দেই। ঠিক আছে খুৰী, তাইকো আনিব, দাদাকো লগত লৈ আহিব, আৰু খবৰ দিব কোনদিনা আহে, মই ভাত ৰান্ধি থ'ম। হ'ব ৰমলা বাই, মই নিশ্চয় খবৰ দিম তোমাক। এতিয়া আমি গৈ থাকোঁ, অলপ পাছতে এখেত পাবহিয়ে, মোৰ আৰু ঘৰত কাম কৰিবলৈ বাকী আছে। তুমি আজি নালাগে যাব দিয়া, কালিলৈ পৰাই যাবা কামলৈ। হ'ব বাইদেউ, মই কালিলৈ পৰাই যাম তেতিয়া কামলৈ। আপোনালোক যাওক তেতিয়া, নপঢ়িলেও অকণমান চাহ একাপো নাখালে আৰু। একো নহয় দে, বেলেগ এদিন খামহি বুলি কৈছোঁ নহয়, ভাতেই খামহি। আজি যাওঁ এতিয়া দে, বাবা পাবহি অলপ পিছত। যাওক বৰমা, আকৌ আহিব দেই আমাৰ ঘৰলৈ। নিশ্চয় আহিম জিলমিল, কিয় নাহিম বাৰু, এইবাৰ আহোঁতে গুণগুণক লৈ আহিম। এতিয়া আমি গৈ থাকোঁ।